জয় হিন্দ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব ভিডিঅ'ত। বন্ধুসকল, ময়ো এতিয়া ট্ৰেইনিং কৰি আছোঁ, মহাৰাষ্ট্ৰত আছোঁ। বন্ধুসকল, মোৰ নাম হ'ল বিশাল আৰু তেজপুৰৰ পৰা বিলং কৰোঁ। শোণিতপুৰ ডিষ্ট্ৰিক্ট হয় মোৰ। বন্ধুসকল, 2024 চনত মই SSC GD পৰীক্ষা পাছ কৰি এতিয়া CRPFত চাকৰি পাইছোঁহি। বন্ধুসকল, এতিয়া আমি ডিছকাছ কৰিব ওলাইছোঁ যে বন্ধুসকল, তোমালোকৰ কাট অফ এইবাৰ কিমান যাব, আগৰ নিচিনাই হ'ব নেকি, আগতকৈ কিমান যাব। এইবাৰ আগতকৈতো কমে গৈছে কাট অফ, কি কয় আপোনালোকৰ ৰানিঙৰ কাট অফ আগতকৈ কমে গৈছে। এইবাৰ কেণ্ডিডেটটো কম আছিলে কাৰণে কমে গৈছে। তোমালোকৰ এইবাৰ কাট অফটো আমি ডিছকাছ কৰিব ওলাইছোঁ। বন্ধুসকল, তোমালোকৰ যদি 8 নম্বৰ 10 নম্বৰ বেছি আছে যদিও তোমালোকে এইটো ভাল হ'ব যে তোমালোকৰ কাৰণে যে তোমালোকে মেডিকেল দিব পাবা। মেডিকেল দিলেতো তোমাৰ বহুত ফাইদা হ'ব। তোমালোকে জানিবা যে মোৰ কি প্ৰব্লেম আছে মেডিকেলত, আৰু তোমালোকে আকৌ গৈ ডক্টৰৰ ওচৰত গৈ ভাল কৰিব পাৰা আৰু আকৌ এবাৰ পৰীক্ষা দিয়ে আপোনালোকে এই চাকৰি পাব পাৰা। বন্ধুসকল, তোমালোকে কাৰোবাৰ যদি 8-10 নম্বৰ আছে, যদি তোমালোকে এইটো নাভাবিবা যে মোৰ একো হোৱা নাই, মই কৰাটো একো সফল নহ'ল বুলি নাভাবিবা। তোমালোকৰ বন্ধুসকল মেডিকেল দিব কিমানত পাবা এইবাৰ আমি ডিছকাছ কৰিম। বন্ধুসকল, তোমালোকৰ যদি এই 50 জেনেৰেল 48 কাট অফ গৈছে, 48.14 চামথিং কিমান গৈছে। বন্ধুসকল, তোমালোকৰ যদি 58 মান কাট অফ 58 মান মাৰ্ক আছে, যদি তোমালোকে মেডিকেল দিব পাবা আৰু মেডিকেলত যাবা আৰু তাৰ পৰা চাবা কি কিবা আছে নেকি তোমালোকৰ, এইটো চাবা প্ৰব্লেম আছে যদি তোমালোকে ঠিক কৰাব পাৰিবা। ভেৰিকোজ ভেইন ঠিক কৰাব পাৰি। তোমালোকৰ হাতৰ কিবা প্ৰব্লেম আছে, মতলব দাগ কিবা আছে, টেটু আছে, এইবিলাক চব প্ৰব্লেমটো ঠিক কৰিব পাৰি। তোমালোকে এবাৰ মেডিকেল দি আহিবা, সকলোকে কৈছোঁ। আৰু 8-10 মান নম্বৰ আছে যদি তোমালোকৰ মেডিকেলত নাম আহিবই। আৰু ফাইনেল কাট অফটো ক'ব বিচাৰোঁ যে ফাইনেল কাট অফটো তোমালোকৰ 48 আছে জেনেৰেলৰ, 48ৰ পৰা 20 প্লাছ কৰি দিয়া, 48, 50, 68 মান কাট অফ যাব জেনেৰেলৰ। আৰু বন্ধুসকল আৰু এইটো EWSৰ ক'ম যে EWSৰ তোমাৰ OBC আৰু জেনেৰেলৰ 20-21 প্লাছ হয়। ইমানেই জেনেৰেলৰ EWSৰ অলপ বেছি হয়, 25-28 মান প্লাছ হৈ যায়। 40 গৈছে যদি তোমালোকৰ 25 মান গ'লে 25 তাৰ 68 হ'ল, ইয়াৰ তোমালোকৰ যাব 63-62 মান কাট অফ যাব পাৰে এইবাৰ মোৰ মতে। ফাইনেল কাট অফটো এইটোৱে হয়। ফাইনেল কাট অফত তোমালোকৰ জেনেৰেলৰ এইবাৰ 68 মান যাব, ইমানেই হয়। বন্ধুসকল, তোমালোকে মেডিকেল দিবতো খাটাঙেই যাব লাগে মোৰ মতে। যোৱা আৰু পিছৰবাৰ দিবা, যদি পিছৰবাৰ দিবা তেতিয়া তোমালোকৰ ভাল হ'ব। তেতিয়া তোমালোকে এতিয়াই ভালকৈ পঢ়া আৰু ভাল মাৰ্ক ওলোৱা। পিছৰবাৰ কিমান 60,000 মান পোষ্ট ওলাব 2026ত। এইটো পৰীক্ষা ভালকৈ এক্সাম দিবা আৰু ভালকৈ পৰীক্ষা পাছ কৰি কিবা চাকৰি পোৱা।